So hello everyone, good morning and welcome back to Tushars vlog. So guys, বহুত দিন হল মই ভিডিও দিবা পৰা নাই আৰু কিয় ভিডিও দিব পৰা নাই আপোনালোকে বহুতে মোক মেসেজ দি আছে মোক বহুতে ফোন কৰি আছে ইমান মেসেজ ফোন ইমান কৰিছে আপোনালোকৰ আশীৰ্বাদত আজি আকৌ মই আপোনালোকৰ ওচৰত আহিলো তো আজি মই সকলো কথা কম কিয় কাৰণে ভিডিও দিয়া নাই তো প্ৰথমতে আপোনালোকে তো থাম্বনেল দেখাই পাইছে মই কিবা এটা নতুনকে জব পালো তো মই জব পাওয়া বেছি দিন হোৱা নাই আৰু এই জবটোৰ কাৰণে মই কেইদিনমান মানে ইন্টাৰভিউৰ কাৰণে মানে বহুত ঘুৰিব লগা হ'ল তো ইয়াতে আমাৰ বঙাইগাঁৱত ইন্টাৰভিউ হ'ল তাৰ পিছত আৰু বেলেগ বেলেগ ঠাইত ইন্টাৰভিউ হ'ল ক'ত হ'ল সকলো আপোনালোকক জনাম আৰু মোৰ কি জব পাইছো সেইটোও জনাম আৰু মোৰ সেই জবটোৰ এৰিয়া ক'ত মোৰ হেডকোৱাৰ্টাৰ ক'ত সকলো ধৰণৰ যিমান A to Z ইনফৰমেশন আছে সকলো আপোনালোকক কবলৈ চেষ্টা কৰিম তো আপোনালোকে অলপ স্কিপ নকৰি ধুনীয়াকে চাই থাক আৰু তাৰ আগতে আপোনালোকক এটা মই কথা কৈ দিও যে আমি যে ইউটিউব কৰো যে ইউটিউবটোৱে অকল হেক নহয় মানে আমি ইউটিউবটোৱে এম কৰি লব নালাগে কাৰণ আজি ইউটিউব আছে কালি ইউটিউব নাথাকিব তো সেইভাবে যি অকল মানে নতুন প্ৰজন্ম আছে লৰা ছোৱালী আছে তো তেওঁলোকক মই কৈ আছো অকল আপোনালোকে ইউটিউবটোৱে এম কৰি নলব চাওক ময়ো ফাৰ্ষ্টত ভাবিছিলো ইউটিউবৰ পৰা ইমান পইচা হে ইমান ইনকাম হয় ইমান গাড়ী কিনে আমাৰ ডাঙৰ ডাঙৰ ইউটিউবাৰ গিলা আৰু হিয়তৰ একেবাৰে হোৱা নাই তো হিয়তৰ বেলেগ বেলেগ ইনকামও আছে তো ইউটিউবৰ পৰাই যে সকলো যে পইচা আহিব সেইটো একো কথা নহয় তো আপোনালোকে যিসকলে মোৰ ভিডিও চাই আছে তো আপোনালোকে ইউটিউবটোৱে এম কৰি নলব আপোনালোকে ভাল কৰি পঢ়া শুনা কৰক ভাল কৰি পঢ়া শুনা কৰি চাকৰি পাও ময়ো বেছি চাকৰি পোৱা নাই ইমান আৰু মোক নাভাবিব মই অলপ বেছিকে কৈ আছো কিন্তু মই ইউটিউবটোৱে অকল এম কৰা নাই সেইটোৰ কাৰণে মই কৈ আছো তো এতিয়া আপোনালোকক মই কৈ আছো মই আসলে কি চাকৰি পাইছো মই চাকৰি পাইছো মেডিকেল লাইনৰ মেডিকেল ৰিপ্ৰেজেন্টেটিভ আৰু মেডিকেল ৰিপ্ৰেজেন্টেটিভটো হৈছে যে আমি ডক্টৰক ভিজিট কৰিব লাগে আৰু আমাৰ ফাৰ্মাসীত যাব লাগে আমাৰ ষ্টকিষ্ট ভিজিট কৰিব লাগে তো সেইবিলাকে আৰু আমাৰ ডক্টৰক গৈ কিনে আমাক প্ৰেছক্ৰিপচন লেখাব লাগে তো সেইটোৱে তো আমাৰ ফাৰ্স্ট মোটিভ হৈছে ডক্টৰৰ পৰা প্ৰেছক্ৰিপচন লেখোৱা তো এতিয়া মই কি কোম্পানীত পাইছো কিয় পাইছো সকলো আপোনালোকক কৈ আছো মই পাইছো ৰেয়াৰ ফাৰ্মাচিউটিকেলত তো এইটো আমাৰ ৰেয়াৰ ফাৰ্মাচিউটিকেলৰ আমি বঙাইগাঁও হেডকোৱাৰ্টাৰত পাইছো আমাৰ হেডকোৱাৰ্টাৰ বহুত আছে যেনেকুৱা আমাৰ বঙাইগাঁও গুৱাহাটী নলবাৰী নগাঁও বহুত আছে আৰু বহুত ঠাইত আছে বৰপাটা বহুত ঠাইত আমাৰ হেডকোৱাৰ্টাৰ আছে তো সেইটোৰ পৰা মই পাইছো বঙাইগাঁও আৰু মোৰ এৰিয়া বহুত ডাঙৰ এৰিয়া আৰু মোৰ এৰিয়া হৈছে গোসাইগাঁও কোকৰাঝাৰ তাৰ পিছত দোতমা আৰু আমাৰ বঙাইগাঁও অভয়াপুৰী চলন্তপাৰা গোৱালপাৰা দুধনৈ কৃষ্ণাই তো বহুত বেছি ডাঙৰ এৰিয়া তো সেইবিলাক এৰিয়াত মোৰ যাব লাগিব আৰু যাই কিনে মই ডক্টৰ ভিজিট কৰিব লাগিব আৰু লগতে ফাৰ্মাসী ভিজিট কৰিব লাগিব আৰু মই কেনেকুৱা কৰি ভিজিট কৰো কেনেকুৱা কৰি ডক্টৰৰ লগত কথা পাতো সেইবিলাক তো ডক্টৰৰ লগত কথা পাতাটো আৰু আপোনালোকক দেখাব নোৱাৰিম কিন্তু মই ক'ত যাওঁ কি নকৰো সেইবিলাক আপোনালোকক আৰু এটা ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম মোৰ ইন্টাৰভিউটো যে হৈছে আৰু এই ইন্টাৰভিউটো মোৰ ফাৰ্স্ট বঙাইগাঁৱত হৈছে তাৰ পিছত হৈছে বৰপাৰা ৰোডত তো এই ইন্টাৰভিউ দিয়াৰ কাৰণে বহুত বেছি মোৰ পৰিশ্ৰম কৰিব লগা হৈছে আৰু এই জবটো হৈছে একদম ফৰ্মেল জব আপোনালোকে একদম ধুনিয়াকে একদম টাই পিন দিব লাগিব আপোনালোকে শার্ট পেন একদম নিট এন্ড ক্লিন হ'ব লাগিব আপোনাৰ শুও একদম ফৰ্মেল হ'ব লাগিব সকলো ফৰ্মেল তো আপোনালোকে একদম ফৰ্মেল হৈ কেনে আপোনালোকে ডক্টৰ ভিজিট কৰিব লাগিব ইয়া মই স্যালাৰিৰ কথা লৈ আৰু মই স্যালাৰি কিমান পাব আসলতে চাওক স্যালাৰি একদমে বেয়া নহয় বহুত বেছি ভাল তো এই লাইনত আপোনালোকে আহিলে নিজে গম পাব কিমান স্যালাৰি দিয়ে তো বহুত বেছি ভাল ইমান আপোনালোকক ক'ব নাযাও কাৰণ এইটো কোৱাটো ঠিক নহয় আপোনালোকে নিজে আহিলে সকলো গম পাই যাব এইটোৰ ওপৰত আপোনালোকে যেতিয়া এটা টার্গেট থাকিব এই টার্গেটটো আপোনালোকে এচিভ কৰিব পাৰিলে আপোনালোকক এটা ইনসেন্টিভ দিয়া হয় আৰু এই টার্গেটটো যেতিয়া এচিভ কৰিব এই আপোনালোকে স্যালাৰিৰ পৰাও আৰু বহুত বেছি পইচা পাব তো এইটো কিমান পাব ইকনি মানো আপোনালোকে গম পাই যাব যেতিয়া আপোনালোকে এটা কোম্পানীত আহিব আৰু আপোনালোকে যেতিয়া এই লাইনত সোমাব তাৰ লগতে আপোনালোকক এটা টার্গেট দিয়া হয় সেই টার্গেটটো ইনসেন্টিভত মানে আপোনালোকৰ জব কৰা হ'ব তো আপোনালোকে 6 মাহত এটা টার্গেট হয় আৰু 1 বছৰত এটা টার্গেট হয় হাফ ইয়াৰলি এন্ড এনুৱেলি তো হাফ ইয়াৰলিত আপোনালোকে যদি সেই টার্গেটটো যদি এচিভ কৰিব পাৰে তো আপোনালোকে আমাৰ ইণ্ডিয়াৰ যিকোনো ঠাইত আপোনালোকে ফুৰিব যাব পাৰিব যেনেকুৱা আমাৰ মুম্বাই হওক কলকাতা হওক
গোৱা তাৰপিছত আমাৰ যিমান আছে সেইবিলাকৰ মানে আমাৰ কোম্পানীৰ পৰা মানে পঠাব আপোনালোকক 7 দিন বা মই নাজানো ইমান কিমান দিনৰ কাৰণে পঠায় তো তাতে আপোনালোকক পঠাব আপোনালোকে একদম মজাকে এনজয় কৰক আপোনালোকে ঘূৰক খাওক সকলো আপোনালোকক যিমান পইচা হয় আপোনালোকক হোটেল ভাড়া সকলো আপোনালোকক কোম্পানীৰ পৰা দিয়া হ'ব আৰু এনুৱেলি যেটো হয় সেইটো এনুৱেলি আপোনালোকৰ টাৰ্গেটটো এচিভ কৰাৰ পিছত আপোনালোকক আমাৰ দুবাই আছে ইন্টাৰনেশনাল ট্ৰিপ মানে দুবাই থাইল্যান্ড আপোনালোকে যিমান মানে বাহিৰৰ ঠাই আছে ধুনীয়া ধুনীয়া ঠাই সেইবিলাকক আপোনালোকক কোম্পানীৰ পৰা পঠোৱা হ'ব তো তাতেও আপোনালোকক এক পইচাও নালাগে সেইটো আপোনালোকক গোটেইখিনি কোম্পানীৰ পৰা দিয়া হ'ব তো সেইটো হৈছে আপোনালোকৰ ভাল মানে এই জবটো আৰু এইখনে হৈছে মোৰ ৰিয়াৰ ফাৰ্মাচিউটিকেলৰ এপইন্টমেন্ট লেটাৰটো দেখাই পাইছে তো এইখনে হৈছে মোৰ এপইন্টমেন্ট লেটাৰ আপোনালোকক এনেকুৱা কৰি দেখাই দিলে ইমান দেখাব নোৱাৰো আৰু মই জয়েন কৰিছো 1 তাৰিখৰ পৰা তো ইমান দিন মই ভিডিও দিব পৰা নাই বহুত ব্যস্ত আছিলো নতুন জয়েন কৰিও মই সংকালে ভিডিও দিব নোৱাৰা হৈছো কাৰণ মোৰ কাম কৰিব লাগিব ফাৰ্স্ট তাৰ পিছতহে মই এই ভিডিওৰ কথা ভাবিম আৰু তো এতিয়াৰ পৰা মোৰ ভিডিও আহি থাকিব একদম বঢ়িয়াকে আৰু মই শনিবাৰ ৰাতি ঘৰত আহি যাও আৰু ঘৰত আহি কেনে মই ৰবিবাৰটো ঘৰত থাকুৱে তো সেইদিনা মই একদম ধুনীয়াকে ভিডিও দিবলৈ চেষ্টা কৰিম এতিয়া কি মোক বহুতে সুধি আছিল ফোন কৰি মেসেজ কৰি তাৰ পিছত দেউতাও যায় দেউতাকো সুধে মানুহবিলাক কিয় ভিডিও দিয়া নাই ইমান দিন দেউতাও কয় আহিব ভিডিও মাকো সুধে ভণ্টিকো সুধে ভণ্টিৰ মানে ফ্ৰেন্ডছ বিলাকে সুধে তো বহুতে মানে সুধি আছে কিয় মই ভিডিও দিয়া নাই কাৰণ 2 মাহ হৈ গল 2 মাহত মই কিয় ভিডিও দিয়া নাই আপোনালোকে বহুতে সুধিছে যে যিসকলে মোক ইমান মনত ৰাখিছে তেওঁলোকক বহুত বেছি ধন্যবাদ আৰু মই মোৰ মেনেজাৰ হতক মই বহুত বেছি ধন্যবাদ দিছো কাৰণ ইমান এটা ভাল অপৰচুনিটি দিয়াৰ কাৰণে আগত মই বেকাৰ আছিলো বেকাৰ হৈ বহি আছিলো আজিকালি কিবা এটা ভাল কাম কৰো এইটোৱে মোৰ বহুত মানে ভাল লাগে আৰু তো আপোনালোকে যদি পাৰে এই লাইনত আহিব এই লাইনটো বহুত বেছি ভাল আৰু আমাৰ ৰিয়াৰ ফাৰ্মাচিউটিকেলো বহুত বেছি ভাল কাৰণ এই মেনেজাৰ সকল যে আছে যে তেওঁলোক বহুত বেছি ফ্ৰেন্ডলি হয় তো আমাক মানে যি লাগে সেইটোৱে দেয় মানে একো কেতিয়াও মানা নকৰে মই যিমান দিন আছো আৰু বুজি পাইছো বহুত বেছি ফ্ৰেন্ডলি হয় তো আপোনালোকে যদি আহিব পাৰে আপোনালোকে আহিব আৰু আমাৰ ৰিয়াৰ ফাৰ্মাচিউটিকেলত যদি খবৰ লব খোজে তো আপোনালোকে মোক কন্টাক্ট কৰিব এইটোৱে আছিল আজিৰ ভিডিও আৰু ইয়াৰ পিছৰ ব্লগটো মই দেখাম কেনেকুৱা কৰি মই কাম কৰো কোন হস্পিটালত যাও কি কৰো তো আপোনালোকক সকলো দেখাবলৈ চেষ্টা কৰিম তো আপোনালোকে এতিয়ালৈকে যিসকলে মই সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিও তো আজিৰ ভিডিওটো এইখিনিয়ে তো আপোনালোকক কেনেকুৱা লাগিছে মোৰ ভিডিওটো চাই অলপ কমেন্ট কৰি জনাব আৰু আপোনালোকে যদি মোৰ ভিডিওটো চাই ভাল লাগিল তেনে লাইক শেয়াৰ কৰিব আৰু যিসকল মোৰ চেনেল নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো ক্লিক কৰিব কাৰণ ইয়াৰ পিছত ধামগাদামৰ ব্লগ আহিব আৰু মই ইনষ্টাগ্ৰাম আইডিটো আহি গৈছে প্লিজ তাত গৈ ফলো কৰক কাৰণ মই সকলো আপডেট দিব কি ব্লগ দিলো সকলো ধৰণৰ আপডেট দিব তো প্লিজ ফলো কৰক তো আজিৰ কাৰণে বাই বাই টাটা আৰু এটা নতুন ব্লগ বাই বাই টাটা এতিয়া মজা ভিডিও আহি থাকিব সাবস্ক্ৰাইব কৰিব বাই বাই